যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰভু যীশুৰ গৌৰৱ হওক আৰু তেওঁৰ পবিত্ৰ নামত আপোনালোক সকলোকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ দৰে আজিও আমাক আমাৰ মংগলময় ঈশ্বৰে আশীৰ্বাদ কৰি আছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। বাটত ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ সৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তুমি মোক জিৰণি দিয়া।
নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তি বচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ 3 নম্বৰ অধ্যায়ৰ ওপৰত ভিত্তি কৰি আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 4 নম্বৰ অধ্যায়ৰ একেবাৰে শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। আমি দেখিলোঁ যে ফৰোনৰ ৰাজপ্ৰাসাদত ডাঙৰ দীঘল হোৱা মুচিয়ে নিজৰ ইছৰাইলীয় ভাইসকলক সহায় কৰিবলৈ বিচাৰিছিল আৰু ইছৰাইলীয় এজনক অত্যাচাৰ কৰাৰ বাবে মিছৰীয়া এজনক তেওঁ হত্যাও কৰে। কিন্তু দুজন ইছৰাইলীয়ৰ মাজৰ কাজিয়া মীমাংসা কৰিবলৈ চেষ্টা কৰোঁতে ইছৰাইলীয় দুজনে তেওঁক ওলোটাই প্ৰশ্নহে কৰিলে, কোনে তেওঁক তেওঁলোকৰ ওপৰত বিচাৰকৰ্তা পাতিলে বুলি। আৰু তেওঁ সেই মিছৰীয়াজনক বধ কৰাৰ কথাটো উল্লেখ কৰাত মুচিয়ে ভয় খাই মিডিয়নলৈ পলাই গ'ল। তাতে চিপ্পুৰা নামৰ মিডিয়নীয়া ছোৱালী এগৰাকীক বিয়া কৰায় আৰু তাতে তেওঁৰ 2টি পুত্ৰ সন্তানো জন্মিল। মিছৰত ইছৰাইল জাতিয়ে অতিশয় কষ্ট পাই ঈশ্বৰলৈ কাটৰুক্তি কৰিলে আৰু ঈশ্বৰে ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ আগবাঢ়িল। মিডিয়নৰ অৰণ্যত ভেড়া চৰাই থকা মুচিক ঈশ্বৰে জ্বলি থকা কিন্তু পুৰি নোযোৱা জোপোহা এটাৰ পৰা মাতিলে আৰু ইছৰাইল জাতিক এৰি দিবলৈ অনুৰোধ কৰিবলৈ ফৰোনৰ ওচৰলৈ পঠালে। লগতে মিছৰ এৰি যোৱাৰ সময়ত ইছৰাইলীয় লোকসকলে কি কৰিব লাগিব তাৰো দিহা দিলে। মুচিয়ে কিন্তু নানা ধৰণে অজুহাত দেখুৱাবলৈ ধৰিলে। 4 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে মুচিক মিছৰলৈ যাবলৈ কোৱাত মুচিয়ে দেখুওৱা আপত্তিৰ কথা। তেওঁ ভালদৰে কথা ক'ব নোৱাৰে বুলি জনোৱা আপত্তিৰ কথা। তেতিয়া মুচিৰ হৈ মুচিৰ ককায়েক হাৰুনে কথা ক'ব বুলি ঈশ্বৰে জনোৱাৰ কথা। মুচিৰ হাতৰ লাখুটিডালৰ যোগেৰে ঈশ্বৰে আচৰিত কাৰ্য কৰি দেখুওৱা, মুচিৰ হাতখন কুষ্ঠৰোগত আক্ৰান্ত কৰি সেইখন আকৌ সুস্থ কৰি দেখুৱাই ঈশ্বৰে মুচিৰ মনত বিশ্বাস জন্মোৱাৰ কথা ইত্যাদি। অৱশেষত মুচি সৈমান হয় আৰু ঈশ্বৰে কোৱামতেই মিছৰ দেশ পায়গৈ। ঈশ্বৰে বিচৰা কামটো কৰিবৰ বাবে মুচিয়ে নিজকে ভুল মানুহ বুলি অনুভৱ কৰাৰ কেইবাটাও কাৰণ আছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম যাত্ৰা পুস্তক 4 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। তাতে মুচিয়ে উত্তৰ দি ক'লে, কিন্তু চাওক, সিবিলাকে মোক বিশ্বাস নকৰিব আৰু মোৰ কথাও নুশুনিব, কিয়নো সিবিলাকে ক'ব জিহুৱাই তোমাক দৰ্শন দিয়া নাই। তেতিয়া জিহুৱাই তেওঁক ক'লে, তোমাৰ হাতত সেইডাল কি? তেওঁ ক'লে, লাখুটি। এই সাধাৰণ লাঠিডালেই পৰৱৰ্তী দিনবোৰত মুচিৰ অধিকাৰৰ বা কৰ্তৃত্বৰ প্ৰতীক হৈ পৰিব। ই হ'ব ঈশ্বৰ মুচিৰ সৈতে যে আছে সেই কথাৰ ইছৰাইল আৰু মিছৰৰ বাবে এটি জীৱন্ত সাক্ষ্য। এই লাঠিডালেই মুচিক সাহস, শক্তি আৰু আত্মবিশ্বাস যোগাব যেতিয়া তেওঁ ঈশ্বৰৰ আদেশ অনুসৰি আগবাঢ়িব। 3 নম্বৰ পদটো পাঠ কৰি দিম। পাছে তেওঁ ক'লে, তাক মাটিত পেলোৱা। তাতে তেওঁ তাক মাটিত পেলালত সেয়ে সাপ হ'ল আৰু মুচি তাৰ আগৰ পৰা পলাল। যেতিয়া মুচিয়ে ঈশ্বৰৰ আদেশ অনুসৰি লাঠিডাল মাটিত পেলাই দিলে তেতিয়াই সেই লাঠিডাল এডাল ভয়ংকৰ সাপত পৰিণত হ'ল। এই দৃশ্যই মুচিক ভয় খুৱালে আৰু বিস্মিত কৰিলে। আমি মন কৰিব লাগে যে লাঠিডালত একো আচৰিত কথা নাই। ই কেৱল এটা সঁজুলি মাত্ৰ আৰু ইয়াক শয়তানেও ব্যৱহাৰ কৰিব পাৰে, ঈশ্বৰেও ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে 500 টকীয়া নোট এখনক লাঠিডালৰ লগত তুলনা কৰিব পাৰি। নোটখনৰ সহায়ত কোনো হিংসাত্মক কাৰ্য বা দেহ ব্যৱসায়, জোৱা, মদ আদিৰ বাবে ধন পৰিশোধ কৰা কথাটো ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ সেই নোটখন এডাল সাপ হৈ পৰিব পাৰে। যেতিয়া সেই নোটখন বা লাঠিডাল ঈশ্বৰৰ শক্তিৰ দ্বাৰা পৰিচালিত, ঈশ্বৰৰ প্ৰতি ভয় থকা, ঈশ্বৰৰ মানুহৰ হাতত ৰখা হ'ব, তেতিয়াহে ইয়াক ঈশ্বৰৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব। এই অংশত ঈশ্বৰে শিকাই থকা এইটো এটা গুৰুত্বপূৰ্ণ শিক্ষা। পাঠ কৰি দিম 4 আৰু 5 নম্বৰ পদ। তেতিয়া জিহুৱাই মুচিক ক'লে, সিবিলাকৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে, অব্ৰাহাম, ইছাক আৰু জাকোবৰ ঈশ্বৰ জিহুৱাই যে তোমাক দৰ্শন দিলে, ইয়াক সিবিলাকে বিশ্বাস কৰিবৰ নিমিত্তে তুমি তোমাৰ হাত মেলি তাৰ নেগুৰত ধৰা। তাতে তেওঁ নিজ হাত মেলি তাক ধৰিলত, সেয়ে তেওঁৰ হাতত লাখুটি হ'ল। বহুতো মানুহে গাড়ী, ৰেডিঅ', টেলিভিছন আদিক শয়তানৰ বস্তু বুলি বিবেচনা কৰে। শয়তানে এই সকলো যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু এইবোৰ ঈশ্বৰৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। প্ৰিয় দৰ্শক, সেই সাপডালক নেগুৰত ধৰিব লাগিব। আমাৰ গাড়ীখন ব্যৱহাৰ কৰিব পাৰোঁ,
কোনো প্ৰিয় সাধু এজনক গীৰ্জালৈ লৈ যাবলৈ বা আমাৰ কোনো এজন বন্ধুক ঈশ্বৰৰ বাক্য শুনিবলৈ লৈ যাবলৈ টেলিভিছন আৰু ৰেডিঅ'ত চলি থকা খ্ৰীষ্টীয় অনুষ্ঠানসমূহক আমি সমৰ্থন কৰিব পাৰোঁ। সেইবোৰৰ কথা আনকো ক'ব পাৰোঁ, যাতে আনেও তাৰ যোগেদি লাভৱান হ'ব পাৰে। মাধ্যমসমূহক শয়তানৰ আহিলাৰ পৰিৱৰ্তে ঈশ্বৰৰ আহিলাত পৰিণত কৰিবলৈ আমি আমাৰ নিজৰ দায়িত্বখিনি পালন কৰিব পাৰোঁ। আমি সেইবোৰক ঈশ্বৰৰ হাতত থকা লাঠিত পৰিণত কৰিব পাৰোঁ। ঈশ্বৰে মোচিক মিছৰৰ দাসত্বৰ পৰা ইছৰাইলৰ সন্তানসকলক মুক্ত কৰিবলৈ আহ্বান জনাইছিল। তেওঁ মোচিক সেই অৰণ্যত 40 বছৰ ধৰি প্ৰশিক্ষণ দিছিল আৰু জুই জ্বলি থকা জোপোহা এটাৰ পৰা তেওঁক নিযুক্ত কৰিছিল। এই মানুহজন, যি এটা সময়ত অতিমাত্ৰা উৎসাহী আছিল আৰু ঈশ্বৰতকৈ আগে আগে আগবাঢ়ি গৈছিল, এতিয়া ঈশ্বৰে দিয়া মুক্তিদাতাৰ দায়িত্ব গ্ৰহণ কৰিবলৈ তেওঁ অনিচ্ছুক হৈছে। তেওঁ ঈশ্বৰৰ আগত নিজৰ আপত্তিসমূহ আগবঢ়াবলৈ আৰম্ভ কৰিছে আৰু ঈশ্বৰে তেওঁৰ হাতত এডাল লাঠি দিছে। তেওঁ শিকিলে, যেতিয়া লাঠিডাল ঈশ্বৰৰ ইচ্ছা অনুসৰি ঈশ্বৰৰ আগত আত্মসমৰ্পণ কৰা এজন মানুহৰ দ্বাৰা ব্যৱহৃত হয়, তেতিয়াহে ই তেওঁৰ ক্ষমতাৰ প্ৰতীক হৈ পৰে। লাঠিৰ উপৰিও ঈশ্বৰে মোচিক আন এটা আশ্বাসৰ চিন দিলে আৰু তেওঁক এটা গুৰুত্বপূৰ্ণ পাঠ শিকালে, যিহেতু তেওঁ ইছৰাইলক মিছৰৰ পৰা উলিয়াই নিয়াৰ মহান দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হ'বলৈ ধৰিছে। এতিয়া 6 পৰা 8 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। আৰু জিহুৱাই তেওঁক পুনৰাই ক'লে, তুমি তোমাৰ হাত বুকুত দিয়া। তাতে তেওঁ হাতখন বুকুত দি উলিয়ালত দেখিলে যে তেওঁৰ হাত কুষ্ঠ ৰোগেৰে হিমৰ নিচিনা বগা। তাতে তেওঁ ক'লে, তুমি তোমাৰ হাত পুনৰাই বুকুত দিয়া। তেতিয়া তেওঁ নিজ হাত পুনৰাই বুকুত দি বুকুৰ পৰা উলিয়ালত দেখিলে যে সেয়ে গাৰ আন মঙহৰ নিচিনা। তাতে সিবিলাকে যদি তোমাক বিশ্বাস নকৰে আৰু সেই প্ৰথম চিনকো নেমানে, তেন্তে পাছৰ চিনত বিশ্বাস কৰিব। এই মহান বাৰ্তাটো বিশেষকৈ মোচিৰ বাবে। তেওঁৰ বুকুৱে তেওঁৰ আন্তৰিক জীৱনটোৰ কথা বুজায়। হিতুপদেশ 4 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত এনেদৰে কোৱা হৈছে, ৰক্ষা কৰিবলগীয়া সকলো বস্তুৰ মাজত সকলোতকৈ তোমাৰ হৃদয়ক অধিক যত্নেৰে ৰক্ষা কৰা, কিয়নো তাৰে পৰাই জীৱন উৎপন্ন হয়। আন কথাত, হাতে হৃদয়ৰ আদেশ অনুসৰণ কৰে। ঈশ্বৰে লাঠিডাল এজন আত্মসমৰ্পণ কৰা মানুহৰ হাতত ৰাখিবলৈ বিচাৰিছিল। এতিয়া তেওঁ মোচিৰ হাতখনক তেওঁৰ হৃদয়ৰ সৈতে একত্ৰিত হোৱাটো বিচাৰে। প্ৰভু যীশুৱে মথিয়ে লিখা শুভবাৰ্তা 7 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত এইদৰে কৈছে, এইদৰে সকলো ভাল গছে গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। তাৰ পাছত লুক 6 নম্বৰ অধ্যায়ৰ 45 নম্বৰ পদত প্ৰভুৱে এনেদৰে কৈছে, ভাল মানুহে নিজৰ হৃদয়ৰূপ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়, আৰু বেয়া মানুহে বেয়াৰ পৰা বেয়া দ্ৰব্য উলিয়ায়, কিয়নো মনৰ অধিক ভাৱৰ পৰা তাৰ মুখে কথা কয়। ঈশ্বৰে মোচিক কৈছে যে তেওঁ মোচিৰ হাত আৰু হৃদয় দুয়োটাই বিচাৰে। ঈশ্বৰে আজিও আমাক একে কথাই কয়। ঈশ্বৰে আমাৰ ধন বা আমাৰ প্ৰতিভা বিচাৰে নেকি? নাই, ঈশ্বৰে আপোনাক আৰু মোকহে বিচাৰে। যদি তেওঁ আমাক পায়, তেন্তে বাকী সকলোখিনি পায়। মোচিয়ে তেওঁৰ হাতখন বুকুত থলে আৰু সেইখন কুষ্ঠ ৰোগৰ দৰে হ'ল। তেওঁ পুনৰ হাতখন বুকুত থলে আৰু সেইখন পুনৰ নিৰোগী হ'ল। আমাৰ হৃদয়ৰ পৰাই আমাৰ প্ৰকৃত ৰূপটো বাহিৰ ওলাই আহে। ঈশ্বৰে সেই লাঠিডাল এজন আত্মসমৰ্পণ কৰা মানুহৰ হাতত দিব বিচাৰিছিল। তেওঁ সেই মানুহজনৰ হাতখনক তেওঁৰ আত্মসমৰ্পণ কৰা হৃদয়ৰ দিশত চলাটো বিচাৰিছিল। এইটো হৈছে ঈশ্বৰে মোচি, ইছৰাইলৰ সন্তানসকল আৰু আজি আমাৰ বাবে দিয়া মহান পাঠ। এতিয়া 10 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া মোচিয়ে জিহুৱাক ক'লে, হে মোৰ প্ৰভু, মিনতি কৰিছোঁ, মই বাকপটু নহওঁ। ইয়াৰ পূৰ্বে বা নিজ দাসক আপুনি কথা কোৱাৰ পাছতো নহওঁ, কিয়নো মোৰ মুখ আৰু জিভাও গধুৰ। মোচিয়ে এতিয়া আন এটা আপত্তি আগবঢ়াইছে। তেওঁ কৈছে, প্ৰভু, এই কাৰ্যৰ বাবে আপোনাক এজন বাকপটু বক্তাৰ প্ৰয়োজন, আৰু মই ভালকৈ কথা ক'ব নোৱাৰোঁ। মোচিয়ে সময় আহিলে কথা ক'বলৈ সক্ষম হ'ব, কিন্তু তেওঁ এতিয়া এটা অজুহাত দিছে। তেওঁ নিজকে অযোগ্য বুলি অনুভৱ কৰিছে। 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিম। তাতে জিহুৱাই মোচিক ক'লে, মানুহৰ মুখ কোনে নিৰ্মাণ কৰিলে? বোবা বা কলা, নাইবা চকু থকা বা অন্ধ কোনে কৰে? মই জিহুৱাই জানো তাক নকৰোঁ। এতেকে এতিয়া তুমি যোৱা, মই তোমাৰ মুখৰ সহায় হৈ তুমি ক'বলগীয়া কথা তোমাক শিকাম। ঈশ্বৰে মোচিক ক'লে যে তেওঁ কেৱল তেওঁৰ হাত নহয়, তেওঁৰ মুখো বিচাৰে। তেওঁ প্ৰতিশ্ৰুতি দিলে যে তেওঁ মোচিৰ মুখৰ সৈতেও থাকিব আৰু তেওঁক কি ক'ব লাগে সেইটো শিকাব।
হৃদয়ৰ পৰা জীৱনৰ উৎস বাহিৰ হয় আৰু হৃদয়ৰ কুঁৱাত যি আছে সেইবোৰেই মুখৰ বাল্টিৰে ওপৰলৈ ওলাই আহে। ঈশ্বৰে মুচিৰ হৃদয়খন বিচাৰিছিল। 13 নম্বৰ পদটো পাঠ কৰি দিম। তাতে তেওঁ ক'লে, হে মোৰ প্ৰভু, মই বিনয় কৰোঁ, যাৰ হতুৱাই পঠাবৰ ইচ্ছা তাৰ হতুৱাই পঠাওক। মুচি আচলতে বিকল্প এজনক পঠিয়াবলৈ অনুৰোধ জনাইছে। এতিয়া 14 পৰা 16 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তেতিয়া মুচিলৈ জিহুৱাৰ ক্ৰোধ প্ৰজ্বলিত হ'ল আৰু তেওঁ ক'লে, তোমাৰ ককায়েৰা লিবিয়া হাৰুণ আছে নহয়? মই জানো তেওঁ ভালকৈ কথা ক'ব পাৰে, আৰু চোৱা তেওঁ তোমাৰ লগ পাবলৈ আহিছেও, আৰু তেওঁ তোমাক দেখিলে তেওঁৰ মনত আনন্দ হ'ব। তুমি তেওঁক ক'বা আৰু বাক্য তেওঁৰ মুখত দিবা, আৰু মই তোমাৰ তেওঁৰো মুখৰ সহায় হৈ কি কৰিব লাগিব তাক তোমালোকক জনাম। তেওঁ লোকবিলাকৰ আগত তোমাৰ সলনি কথা কওঁতা হ'ব। তেওঁ তোমাৰ মুখস্বৰূপ হ'ব আৰু তুমি তেওঁৰ ঈশ্বৰস্বৰূপ হ'বা। মুচিয়ে ঈশ্বৰক এজন মুখপাত্ৰ বিচাৰিবলৈ অনুৰোধ কৰি এটা ডাঙৰ ভুল কৰিছিল। ঈশ্বৰে সেই অনুৰোধ অনুমোদন কৰিলে, কিন্তু তেওঁৰ ইচ্ছা আছিল একক নেতৃত্ব। ঈশ্বৰে সেই অনুৰোধ অনুমোদন কৰিলে, কিন্তু তেওঁৰ ইচ্ছা আছিল একক নেতৃত্ব, বিভক্ত কৰ্তৃত্ব নহয়। এই সিদ্ধান্তই ইছৰাইলৰ সন্তানসকলৰ সেই অৰণ্য যাত্ৰাত বহু সমস্যাৰ সৃষ্টি কৰিছিল। গণনা পুস্তকত আমি দেখিম যে মুচিয়ে চিনয় পৰ্বতৰ ওপৰত থাকোঁতে হাৰুণে ইছৰাইলৰ সেৱা পাশনৰ বাবে সোণৰ দামুৰি এটা তৈয়াৰ কৰাত আগভাগ লৈছিল। এইটো হাৰুণৰ বাবে এটা ভয়ংকৰ ভুল আছিল, আৰু এইটো বিভক্ত কৰ্তৃত্বৰ ফলস্বৰূপেই ঘটিছিল। গণনা পুস্তকত আন বহু সমস্যাও দেখা যায়। ইছৰাইলৰ সন্তানসকলক উদ্ধাৰ কৰা কাৰ্যটোৰ বাবে ঈশ্বৰক হাৰুণৰ প্ৰয়োজন নাছিল, তেওঁৰ প্ৰয়োজন আছিল কেৱল মুচিৰ। কিন্তু মুচিয়ে ঈশ্বৰক সম্পূৰ্ণ ভৰসা কৰিবলৈ সংকোচ কৰিছিল। ফলত ঈশ্বৰে তেওঁৰ সৈতে আন এজন লোকক পঠিয়াব লগা হ'ল। আমি নিজৰ দুৰ্বলতা স্বীকাৰ কৰিব লাগে, কিন্তু যেতিয়া ঈশ্বৰে আমাক কোনো কাৰ্যৰ বাবে আহ্বান জনায়, তেতিয়া বিশ্বাসেৰে প্ৰতিক্ৰিয়া জনাব লাগে। ঈশ্বৰে আমাক সেই কাৰ্য সম্পাদন কৰিবলৈ সক্ষম কৰি তুলিব। এতিয়া 17 পৰা 19 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। এই লাখুটিডাল তুমি নিজ হাতত ল'বা, ইয়াৰেই তুমি সেই চিন দেখুৱাবা। পাছে মুচিয়ে তেওঁৰ শহুৰেক জিথ্ৰুৰ ওচৰলৈ উভতি গৈ তেওঁক ক'লে, মই বিনয় কৰোঁ, মিছৰত থকা মোৰ ভাইবিলাক এতিয়ালৈকে জীয়াই আছেনে নাই তাক চাবৰ নিমিত্তে সিবিলাকৰ ওচৰলৈ উভতি যাবলৈ মোক বিদায় দিয়ক। তাতে জিথ্ৰুৱে মুচিক ক'লে, বাৰু শান্তিৰে যোৱা। আৰু জিহুৱাই মিডিয়নতে মুচিক ক'লে, তুমি মিছৰলৈ উভতি যোৱা, কিয়নো যিবোৰ মানুহে তোমাৰ প্ৰাণ ল'বলৈ বিচাৰিছিল সেই সকলোবোৰ মৰিল। মিছৰত এতিয়া নতুন ফৰোন আছে। যিজনে মুচিক হত্যা কৰাৰ আদেশ দিছিল সেই ফৰোন এতিয়া মৃত। এতেকে মুচিয়ে নিৰাপদে মিছৰলৈ ঘূৰি যাব পাৰে। 20 আৰু 21 নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া মুচিয়ে নিজ ল'ৰা তিৰোতাক এটা গাধত তুলি লৈ মিছৰ দেশলৈ উভতি গ'ল, আৰু মুচিয়ে ঈশ্বৰৰ সেই লাখুটিকো হাতত ল'লে। আৰু জিহুৱাই মুচিক কৈছিল, তুমি যেতিয়া মিছৰলৈ উভতি যাবা, তেতিয়া মই তোমাৰ হাতত যি সকলো অদ্ভুত লক্ষণ সমৰ্পণ কৰি দিলোঁ, তাক যেন ফৰোনৰ সাক্ষাতে কৰিবা তালৈ সাৱধান হোৱা। কিন্তু মই তেওঁৰ মন কঠিন কৰিম, তাতে তেওঁ লোকবিলাকক এৰি নিদিব। ঈশ্বৰে কৈছে যে তেওঁ ফৰোনৰ হৃদয় কঠোৰ কৰি তুলিব। এই কথাটোৱে সদায় এটা গভীৰ সমস্যা উত্থাপন কৰি আহিছে। এই সমস্যাটো পুনৰ দেখা পাম যেতিয়া আমি উপদ্ৰৱবোৰৰ বিষয়ে চিন্তা কৰিম। তেতিয়া আমি এই বিষয়টো অধিক গভীৰভাৱে অধ্যয়ন কৰিম আৰু এটা সন্তোষজনক উত্তৰ পাম। এতিয়া 22 নম্বৰ পদটো পঢ়ি দিম। আৰু তুমি ফৰোনক ক'বা, জিহুৱাই এইদৰে কৈছে, ইছৰাইল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ। ঈশ্বৰে পৃথকে পৃথকে ইছৰাইলসকলক তেওঁৰ পুত্ৰ বুলি কোৱা নাই, কিন্তু তেওঁ জাতিটোৰ বিষয়ে স্পষ্টকৈ কৈছে, ইছৰাইল মোৰ পুত্ৰ, মোৰ জ্যেষ্ঠ পুত্ৰ। এই বাক্যটোৱে ঈশ্বৰ আৰু ইছৰাইল জাতিৰ মাজত থকা গভীৰ আত্মীয়তাৰ সম্পৰ্ক প্ৰকাশ কৰে। এটা পিতৃপুত্ৰৰ বন্ধন, য'ত প্ৰথম জন্ম শব্দটোৱে বিশেষ অধিকাৰ, সুৰক্ষা আৰু উদ্দেশ্যৰ কথা বুজায়। এইটো কেৱল জন্মকৰ্মৰ কথা নহয়, বৰং এটা ধৰ্মীয় ঐতিহাসিক পৰিচয়। 23 নম্বৰ পদ। মই তোমাক ক'লো, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ পুত্ৰক এৰি দিয়া, কিন্তু তাক এৰি দিবলৈ তুমি অসন্মত হ'লা। এতেকে চোৱা, মই তোমাৰ পুত্ৰ, তোমাৰ জ্যেষ্ঠ পুত্ৰকে বধ কৰিম। ঈশ্বৰে আচলতে ফৰোন আৰু মিছৰবাসীৰ সৈতে ব্যৱহাৰত অতিশয় সহনশীলতা দেখুৱাইছিল। এই মুখামুখি সংঘৰ্ষৰ আৰম্ভণিতেই তেওঁ ফৰোনক স্পষ্টকৈ কৈছিল, মোৰ পুত্ৰ ইছৰাইলক মুক্ত কৰি দিয়া, নহ'লে মই তোমাৰ প্ৰথমজাত পুত্ৰক হত্যা কৰিম। ঈশ্বৰে মিছৰৰ প্ৰথমজাত সন্তানবোৰক স্পৰ্শ কৰাৰ আগতে তেওঁলোকলৈ বহুকেইটা উপদ্ৰৱ পঠিয়াইছিল,
যাতে ফৰোনে যথেষ্ট সময় পায় সত্য ঈশ্বৰক স্বীকাৰ কৰি ইছৰাইলক মুক্ত কৰি দিব পাৰে। কিন্তু ফৰোনে সেই সুযোগৰ সদ্ব্যৱহাৰ নকৰিলে। এতিয়া 24 পৰা 26 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। পাছে বাটত ৰাতি ৰোৱা ঠাইত জিহুৱাই তেওঁৰ ওচৰত উপস্থিত হৈ তেওঁক বধ কৰিব খুজিলত চিপ্পুৰাই এটুকুৰা পাথৰ লৈ নিজ পুত্ৰৰ লিংগাগ্ৰ চৰ্ম ছেদন কৰি তাক তেওঁৰ ভৰিত পেলাই দি ক'লে, নিশ্চয় আপুনি মোৰ পক্ষে তেজৰ দ্বাৰাই পোৱা দৰা। তাতে জিহুৱাই তেওঁক এৰি দিলত তাই ক'লে, সুন্নতৰ কথাত আপুনি তেজৰ দ্বাৰাই পোৱা দৰা। এই কথাখিনি অলপ অদ্ভুত যেন লাগে, কিন্তু ইয়াত মুচিৰ তৃতীয়টো প্ৰকৃত আপত্তি প্ৰকাশ পাইছে। তেওঁ নিজৰ পুত্ৰসকলক সুন্নত কৰোৱা কথাটো উপেক্ষা কৰি আহিছিল। সুন্নত আছিল ঈশ্বৰে অব্ৰাহামৰ সৈতে কৰা প্ৰতিজ্ঞাৰ প্ৰমাণ বা মোহৰ। যদি মুচিয়ে ঈশ্বৰৰ ইচ্ছা কি সেইটো আনৰ আগত ঘোষণা কৰে, তেন্তে তেওঁ নিজেও ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি আজ্ঞাবহ হ'ব লাগিছিল। ঈশ্বৰে মুচিক তেওঁৰ অবাধ্যতাৰ বিষয়ে বলপূৰ্বকভাৱে মনত পেলাই দিবলগীয়া হয়। এই ঘটনাটো বুজিবলৈ অলপ টান আৰু সমস্যাটোক গভীৰভাৱে বিবেচনা কৰিবলৈ আমি অলপ পিছলৈ ঘূৰি চাব লাগিব। মুচি মিছৰৰ পৰা পলাই মিডিয়ন দেশলৈ গৈছিল। মিডিয়নবাসী আছিল অব্ৰাহাম আৰু কেতুৰাৰ সন্তানসকল। এওঁলোক একেশ্বৰবাদী আছিল, মূৰ্তি পূজক নহয়, ঈশ্বৰকেই সেৱা কৰিছিল। মুচিয়ে এওঁলোকৰ মাজত থাকি নিজৰ ঘৰত থকা যেন অনুভৱ কৰিছিল। মিডিয়নৰ পুৰোহিতজনৰ সৈতে মুচিৰ ঘনিষ্ঠ বন্ধুত্ব গঢ়ি উঠিছিল, যাৰ 7 গৰাকী জীয়াৰী আছিল। মুচিয়ে তেওঁৰ জীয়াৰী চিপ্পুৰাক বিয়া কৰিছিল। ঈশ্বৰে আৰম্ভণিতে মুচিৰ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰিছিল। তেওঁৰ প্ৰথম পুত্ৰ গেৰচুম অৰ্থাৎ বিদেশী মিডিয়নত জন্মগ্ৰহণ কৰিছিল। মুচি নিজৰ দেশত বিদেশী আছিল, কিন্তু তেওঁ সেই ঠাইকেই নিজৰ ঘৰ হিচাপে গ্ৰহণ কৰিছিল। কিন্তু মুচিৰ বৈবাহিক জীৱনত এটা সমস্যা দেখা দিলে। ঈশ্বৰে জ্বলন্ত জোপোহাৰ পৰা মুচিক আহ্বান জনাই মিছৰলৈ যাবলৈ আদেশ দিলে। মুচিক মাৰিব বিচৰা ফৰোনৰ ইতিমধ্যে মৃত্যু হৈছিল, গতিকে মুচিৰ বাবে ঘূৰি যোৱাটো নিৰাপদ হৈছিল। যেতিয়া মুচিয়ে মিছৰলৈ যাত্ৰা আৰম্ভ কৰিলে, ঈশ্বৰে তেওঁৰ জীৱন ল'বলৈ চেষ্টা কৰিলে। কিয় বাৰু? কাৰণ মুচিয়ে নিজৰ পুত্ৰক সুন্নত কৰোৱা কামটো উপেক্ষা কৰি আহিছিল। সুন্নত আছিল ঈশ্বৰে অব্ৰাহামৰ সৈতে কৰা প্ৰতিজ্ঞাৰ চিহ্ন আৰু মোহৰ। ইয়াৰ উদ্দেশ্য আছিল ইছৰাইলবাসীক শৰীৰৰ ওপৰত বিশ্বাস নকৰিবলৈ শিক্ষা দিয়া। শৰীৰৰ এটা সৰু অংশ কাটি পেলাব লাগিছিল আৰু প্ৰতিজন ইছৰাইলীয়াই ঈশ্বৰতেই বিশ্বাস কৰিব লাগিছিল। আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ, গীতমালা 106 নম্বৰ গীতৰ 31 নম্বৰ পদ, ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ আৰু গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদত কোৱা হৈছে যে অব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁক ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক কৰিছিল। ইছাক আৰু জাকুবেও অব্ৰাহামৰ উদাহৰণ অনুসৰণ কৰিছিল। তেওঁলোক জন্মগতভাৱে ইছৰাইলীয় আছিল, কিন্তু সুন্নত আছিল সেই পৰিচয়ৰ বাহ্যিক চিন। এই আচৰণ আছিল বিশ্বাসৰ এক প্ৰকাশ। প্ৰকৃততে চিপ্পুৰাই সুন্নতৰ বিধানটোক প্ৰতিৰোধ কৰিছিল আৰু মুচিয়ে সেই বিষয়ে জোৰ দিয়া নাছিল। হয়তো মুচিয়ে ভাবিছিল এই ৰীতিটো বেছি গুৰুত্বপূৰ্ণ নহয় আৰু চিপ্পুৰাৰ বাবে এইটো ৰক্তাক্ত আৰু বেয়া কাম যেন আছিল। যিয়েই নহওক, মুচিয়ে বৈবাহিক সংঘৰ্ষ সৃষ্টি কৰিব খোজা নাছিল। চিপ্পুৰা নাস্তিক নহয়, তেওঁ একেশ্বৰবাদী আছিল। তেওঁ কেৱল ঈশ্বৰৰ বিধানক প্ৰতিৰোধ কৰিছিল আৰু মুচিয়ে সেইটোলৈ এটা বিতৰ্কৰ সৃষ্টি কৰিব খোজা নাছিল। মুচিয়ে ফৰোনৰ বিৰুদ্ধে থিয় দিব পাৰিছিল, কিন্তু নিজৰ পত্নীৰ বিৰুদ্ধে নহয়। তেওঁ ইছৰাইলক ভুল দেখুৱাব পাৰিছিল, কিন্তু পত্নীৰ ভুলক প্ৰতিৰোধ নকৰিলে। মুচিয়ে ভাবিছিল হয়তো এই অবাধ্যতাৰ ক্ষেত্ৰত তেওঁ ৰেহাই পাব। তেওঁ এইটো উপেক্ষা কৰিছিল। যেনেদৰে বহু খ্ৰীষ্টীয় পৰিচাৰকে নিজৰ পৰিয়াল উপেক্ষা কৰি আনৰ পৰিয়াল সঠিক কৰাত ব্যস্ত থাকে। ঈশ্বৰে মুচিৰ জীৱনত হস্তক্ষেপ কৰিলে। তেওঁ যাত্ৰাৰ পথত মুচিক বাধা দিলে আৰু এই সমস্যাটোৰ গুৰুত্বটো দেখুৱালে। যেতিয়া স্বামী স্ত্ৰী ধৰ্মীয় বিষয়ত একমত নহয়, তেতিয়া গভীৰ বিপদৰ সম্ভাৱনা থাকে। সেইকাৰণেই বিশ্বাসী এজনক বিশ্বাস নকৰা এজনৰ সৈতে বিবাহ পাশত আবদ্ধ নহবলৈ সতৰ্ক কৰি দিয়া হৈছে। এই সময়তে চিপ্পুৰাই নিজৰ পুত্ৰৰ ওপৰত সুন্নতৰ আচৰণটো সম্পন্ন কৰিলে, মুচিৰ জীৱন ৰক্ষা কৰিবলৈ। সেয়ে তেওঁ যি কৰিলে সেইটো আছিল তেওঁৰ বিশ্বাসৰ এক আচৰণ। তেওঁ অব্ৰাহামৰ সৈতে কৰা প্ৰতিজ্ঞাৰ প্ৰতিশ্ৰুতি অৰ্থাৎ মাংসত ভৰসা নকৰি তেজৰ দ্বাৰাই মুক্তি দাবী কৰিলে। পুত্ৰৰ সুন্নতৰ পাছত হয়তো মিছৰত উপস্থিত হোৱাৰ সময়তে মুচিয়ে সমস্যাটো উপলব্ধি কৰিলে আৰু চিপ্পুৰাক
তেওঁৰ পিতাৰ সৈতে ঘৰলৈ পঠিয়াই দিলে। পিছত অৰণ্যৰ যাত্ৰাৰ সময়ত আমি দেখিম যে মুচিৰ শহুৰেক জেথ্ৰুৱে চিপ্পুৰাক মুচিৰ ওচৰলৈ লৈ আহে আৰু তেওঁলোক পুনৰ মিলিত হয়। এতিয়া আমি ২৭ পৰা ৩১ নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। জিহুৱাই হাৰুণক কৈছিল, তুমি মুচিৰে সৈতে সাক্ষাৎ কৰিবলৈ অৰণ্যলৈ যোৱা। তাতে হাৰুণে গৈ ঈশ্বৰৰ পৰ্বতত তেওঁৰ লগ ধৰি তেওঁক চুমা খালে। তেতিয়া জিহুৱাই মুচিক পঠাওঁতে কোৱা সকলো বাক্য আৰু আজ্ঞা কৰা আটাই চিনৰ কথাকো মুচিয়ে হাৰুণৰ আগত জনালে। পাছে মুচি আৰু হাৰুণ দুয়ো গৈ ইছৰাইলৰ সন্তানবিলাকৰ বৃদ্ধ লোকবিলাকক গোট খোৱালত জিহুৱাই মুচিক কোৱা সকলো কথা হাৰুণে ক'লে আৰু লোকবিলাকৰ আগত সেই চিনকো দেখুৱালে। তাতে লোকবিলাকে বিশ্বাস কৰিলে। আৰু জিহুৱাই যে ইছৰাইলৰ সন্তানবিলাকৰ বুজ বিচাৰ ল'লে আৰু সিবিলাকৰ দুখলৈ চালে, তাকে শুনি সিবিলাকে মূৰ দুৱাই প্ৰণিপাত কৰিলে। এই দৃশ্যটো উপাসনাৰ এক মহান মুহূৰ্ত, য'ত বিশ্বাস জন্মে আৰু সেই বিশ্বাসেই ঈশ্বৰে আগবঢ়োৱা মুক্তিৰ পথ খুলি দিয়ে। ইছৰাইলৰ লোকসকলৰ বাবে এইটো এক আধ্যাত্মিক জাগৰণ, য'ৰ পৰা তেওঁলোক মিছৰ দেশৰ দাসত্বৰ পৰা মুক্তি লাভ কৰাৰ যাত্ৰাটো আৰম্ভ কৰে। সামৰণিত দুটামান কথা আমি আকৌ মনত পেলাই ল'ব খুজিছোঁ। মুচিৰ হাতত আছিল এডাল সাধাৰণ লাখুটি। প্ৰতিজন ভেড়াৰখীয়াৰ হাততে একোডাল লাখুটি থাকে। মুচিৰ হাতত থকা লাখুটিডাল আন ভেড়াৰখীয়াৰ লাখুটিৰ নিচিনাই আছিল, কিন্তু সেইডাল ঈশ্বৰে আচৰিত ধৰণে সাপ কৰি দিছিল আৰু মুচিয়ে নেগুৰত ধৰাত আকৌ লাঠি হৈ পৰিছিল। সেই লাখুটিডালেই হৈ পৰিছিল মুচিৰ হাতেৰে ঈশ্বৰে আচৰিত কাম কৰাৰ আহিলাস্বৰূপ। সেই লাখুটি দাঙি দিয়াত সাগৰ দুফাল হৈছিল। সেই লাখুটিডালেৰে প্ৰহাৰ কৰাত শিলৰ পৰা পানী ওলাইছিল। অলৌকিক শক্তি লাখুটিডালত নাছিল। শক্তিৰ উৎস আছিল ঈশ্বৰ, কিন্তু সেই শক্তি তেনেদৰেই প্ৰকাশিত হৈছিল। আজিও ঈশ্বৰে সাধাৰণ ব্যক্তিকেই তেনেদৰে নিজৰ কামৰ বাবে আহিলা হিচাপে ব্যৱহাৰ কৰি থাকিব পাৰে আৰু কৰেও। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য আলোচনা কৰিবৰ বাবে, এই যি সুযোগ তুমি আমাক দিলা তাৰ বাবে। প্ৰভু, মুচিৰ হাতত থকা সাধাৰণ লাখুটিডালকেই তুমি যেনেদৰে আচৰিত ধৰণে ব্যৱহাৰ কৰিছিলা, তুমি আজিও আমাৰ নিচিনা সাধাৰণ মানুহক তোমাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰি থাকা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাক প্ৰতিজনকে তোমাৰ বাবে উপযোগী আহিলা হ'বলৈ তুমি ব্যৱহাৰ কৰা এনে অনুগ্ৰহ আমাৰ জীৱনত প্ৰদান কৰি থাকা। আমাৰ দৰ্শকসকলকো তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰি থাকা। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ পবিত্ৰ বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য আজি আমি অধ্যয়ন কৰিলোঁ। আৰু আপোনাৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক সুধিব পাৰে। আমি চেষ্টা কৰিম আপোনাৰ প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিবলৈ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 40 বছৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে চিপুৰা শব্দৰ অৰ্থ কি? অপশ্যন এ মৌমাখি, অপশ্যন বি পখিলা, অপশ্যন চি সৰু চৰাই, অপশ্যন ডি এবিধ উদ্ভিদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।